প্ৰতি বছৰে আমি অসমত মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে তিনিটা বিশেষ আঁচনি ৰূপায়ণ কৰোঁ। প্ৰথম আঁচনিটো হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে 60 নম্বৰলৈ পাছ কৰে তেওঁলোকক আমি একোখনকৈ স্কুটি প্ৰদান কৰোঁ, যাক আমি বাণীকান্ত কাকতি বঁটা বুলি অভিহিত কৰোঁ। দ্বিতীয়তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰই 75 নম্বৰতকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোককো আমি একোখনকৈ স্কুটি দিওঁ আৰু আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰোঁ। ইয়াৰ পিছত আমাৰ যি মেট্ৰিক পৰীক্ষা আছে সেই মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% বা তাতোধিক নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ আৰু 12,500 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি পঠিয়াই দিওঁ। আনহাতে অসমৰ 9ম শ্ৰেণীত পাঠদান কৰি থকা সকলো ছাত্ৰ আৰু ছাত্ৰীক আমি একোখনকৈ চাইকেল প্ৰদান কৰোঁ। আজি আমাৰ নগাঁও জিলাত 3,450 গৰাকী ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ নগাঁও জিলাত 1856 গৰাকী শিক্ষাৰ্থী যিয়ে নেকি যোৱা বিগত মেট্ৰিক পৰীক্ষাত 75% নম্বৰ লাভ কৰিছে তেখেতসকলৰ কাৰণেও আমি আজি 12,500 টকা পুৰস্কৃত কৰিম আৰু নগাঁও জিলাৰ 1856 গৰাকী শিক্ষাৰ্থী এই আঁচনিৰ পৰা উপকৃত হৈছে। ঠিক তেনেদৰে নগাঁও জিলাৰ 16,560 গৰাকী শিক্ষাৰ্থীক যি নেকি 9ম শ্ৰেণীত পঢ়ি আছে তেখেতসকলক আমি আজি এই অনুষ্ঠানৰ জৰিয়তে চাইকেল প্ৰদান কৰিম। ইয়াৰ উপৰিও আমাৰ ৰাজ্যখনত যাতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰতা প্ৰতিবন্ধক হ'ব নোৱাৰে তাৰ বাবে আমি আন বহুবোৰ আঁচনি ৰূপায়ণ কৰোঁ। বিশেষকৈ আমাৰ চৰকাৰে এই বছৰ আৰম্ভ কৰা নিযুত মইনা আঁচনিখনে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিযুত মইনা আঁচনি আমি আৰম্ভ কৰাৰ পিছত ভাৰতৰ বহুত ৰাজ্য চৰকাৰে আহি আমাক এই আঁচনিখনৰ বিষয়ে সুধিছে, কাৰণ এই আঁচনিখনৰ লগত এটা বহুত ডাঙৰ আদৰ্শ ইয়াৰ লগত সমাহিত হৈ আছে। আমি যদি অসমৰ সমাজ জীৱনৰ ফালে চকু দিওঁ, বিশেষকৈ পিছপৰা অঞ্চলসমূহত আমাৰ ছাত্ৰীসকলে 9ম শ্ৰেণী 10ম শ্ৰেণীত পোৱাৰ লগে লগে দেউতাক মাকে তেওঁলোকক বিয়া দিয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে। যোৱা 2 বছৰৰ পৰা আমি বহুত প্ৰচেষ্টা হাতত লৈছোঁ যে যাতে আমাৰ ৰাজ্যখনত কম বয়সতে ছোৱালীক দেউতাক মাকে বিয়া নিদিয়ে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।